নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়। আৰু আজি আগবেলা মই এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে মোক তাত বহুত মৰম দিছে। আৰু এজন ভাইটিয়ে মোক মই থাম্বনেইলত লগাই দিছোঁ, তেওঁ কৈছে বাইদেউ চিৰিয়াখানাৰ যে বস্তু মানে জীৱ জন্তুবিলাক নাইকিয়া হৈছে তাৰ ওপৰত আপুনি ভিডিঅ' এটা বনাবচোন। আৰু মই তেতিয়াই তেওঁক ৰিপ্লাই দিছিলোঁ, কাৰণ ভিডিঅ'টো দিয়াৰ পিছত মানে মই কামত লাগো, আকৌ এপাকত আহি পেলাই ঘূৰি চাওঁ। আৰু এইকেইদিন মোৰ বহুত কামৰ প্ৰেছাৰ, গতিকে মই মাজে মাজে চাওঁ। আৰু মই তেওঁক তেতিয়াই কমেণ্টটো দিলোঁ, মই ভাইটি অলপ সময় পিছতে বনাই আছোঁ, কিন্তু মই বনাব নোৱাৰিলোঁ তেতিয়া, এতিয়াহে আহিছোঁ বনাবৰ কাৰণে। আৰু তেওঁক কওঁ গুড ইভিনিং সকলোকে নমস্কাৰ জনাইছোঁ আন এটি নতুন ভিডিঅ'। আৰু ভিডিঅ'টোতো নিশ্চয় গম পাইছে, মই থাম্বনেইলখন লগাই দিছোঁ, চিৰিয়াখানাৰ ওপৰত বনাবলৈ কৈছে, জীৱ জন্তুখিনিৰ ওপৰত। এতিয়া মই এইখিনিতে কওঁ, আজি 2 বছৰ 3 বছৰ আগৰ পৰাই আমি বহুত আন্দোলন কৰিলোঁ। কিছুমান লোকে অখিল গগৈক কয় পাগল, দালাল, অনেকটা কথা কয়, কিন্তু অখিল গগৈয়ে যিখিনি কথা কৈ আছে গোটেইখিনি লাগি গৈ আছে। তেতিয়াই আমি অখিল গগৈৰ লগত আন্দোলন কৰিছিলোঁ বা প্ৰতিবাদ কৰিছিলোঁ। আৰু এইখিনিতে কওঁ, আগৰ আন্দোলন আছিল ৰাস্তাই ঘাটে, আৰু এতিয়া চৰকাৰে আন্দোলন ক'ত কৰিব দিছে জানেনে? আমাৰ চচলত ধৰ্ণাস্থলী পাতি দিছে, তাতেহে আন্দোলন, পিঞ্জৰাৰ ভিতৰত আন্দোলন কৰিবলৈ দিছে। গতিকে বুজি পাইছে আপোনালোকে সেইটো কথা। আৰু তেতিয়া কৈছিলে গোটেই মানে হেৰিবিলাক জীৱ জন্তুবিলাক ইয়াৰ পৰা এটা এটাকে নাইকিয়া হৈ গৈ থাকে। আৰু তেওঁলোকে মাজে মাজে দি থাকে কি আমুকটো মৰি গৈছে, তামুকটো মৰি গৈছে, তেনেকেই কয়। আৰু চিৰিয়াখানাত এতিয়া আছে কেইটামান বান্দৰ খাবলৈ নোপোৱা, আৰু সেই বান্দৰবিলাক এতিয়া চব গুচি আহিলে। আৰু কিছুমান লোকে কয় বোলে গুৱাহাটী পাহাৰখনত বোলে মানুহ থকাৰ কাৰণে বোলে জীৱ জন্তু থাকিবলৈ নাইকিয়া হ'ল, সেইটো কাৰণে বোলে হেৰি হ'ল। জীৱ জন্তু থাকিবলৈ নাইকিয়া হ'ল, চিৰিয়াখানাখনৰ ভিতৰত খাদ্য যোগানটো ধৰিব পাৰিব লাগিব নহয়। এতিয়া যদি হিমন্তই নিজৰ পেটতে ভৰাই থাকে, তেন্তে হ'লে জীৱ জন্তুক দিব ক'ৰ পৰা? এতিয়া কিছুমান লোকে মানে অন্ধভক্তসকলে আহি কেং কৰিব, আৰু মোকতো দেখিবই নোৱাৰে। দেখিব নোৱাৰিলোঁ বাদ দে, মোৰ নিজৰ মতাটোৱে দেখিব পৰাটোহে লাগে, নহয়নে বাৰু? আৰু মোৰ মানে বন্ধু বান্ধৱীসকলে বহুতে মোক ছাপোৰ্ট কৰে, অতি কম দিনৰ ভিতৰতে মানে বহুত তেওঁলোকে মোক মৰম চেনেহ দিছে দেই। আৰু সেইবিলাকৰ ভিতৰত যদি এটা দুটা বেয়া কমেণ্ট আহে, তাত মই খাতেই নকৰোঁ। গতিকে সেই ভাইটিজনৰ কথাটোকে আহোঁ। আৰু বান্দৰ কেইটামান আছে, বাঘ 2-3টামান আছিলে, হাতীও তেনেকৈ নি শেষ কৰিলে, মুঠতে একো নাই। সোণালী বান্দৰ এই 2টামান কিবা হলৌ বান্দৰ নে কি বান্দৰ যে সেয়া আছে। এতিয়াতো আমি নোযোৱা হ'লোঁ, একদম লেতেৰা পৰিৱেশ, গোন্ধ। আৰু এইবিলাক কি বুলি কয় সেইবিলাকো নাজানো নহয়, জলহস্তি কেইটামান আছিলে, এতিয়া আছেনে নাই এই 2 বছৰ নে এবছৰ হৈছে মই যোৱাই নাই, লেতেৰা গোন্ধ। আৰু সেইবিলাক পৰিৱেশত গ'লে মানুহৰ বেমাৰ হ'ব। গতিকে চিৰিয়াখানাত চাবলগীয়া বস্তু নাই। আৰু কিছুমান লোকে যে কয় চিৰিয়াখানা চাবলৈ আহিছোঁ, খুব হাঁহি উঠে। তাৰ সলনি মোৰ ঘৰটোত আহিলেই মানে চিৰিয়াখানাৰ নিচিনা বস্তু দেখিবলৈ পাব, গম পাইছেনে? ভাতৰ পৰা আদি কৰি সকলোখিনি বস্তুৱে আছে। আৰু মোৰ ভিডিঅ'বিলাক চালে গম পাব হৰিণবিলাক মই কেনেকৈ ৰাখোঁ, যিবিলাক হৰিণ আছে সেইবিলাক মই কেনেকৈ ৰাখোঁ, মোৰ ঘৰত কেনেকৈ খাই থাকে। আপোনালোকে মোৰ ভিডিঅ' যদি চাই অলপ দিনৰ আগৰ ভিডিঅ'খিনি, তেতিয়াহ'লে নিশ্চয় গম পাব। আৰু মোৰ ঘৰতে হৰিণ জন্ম হয়, সিমানখিনিয়ে কৈছোঁ। আৰু কওঁ শুনক, এইবছৰ নহয়, যোৱা বছৰ এইখিনিতে আকৌ এটা কৈ লৈছোঁ কথা দেই, মানে ভাগকৈ ক'ব লাগিব, নহ'লে নুবুজিব। আমাৰ ইয়াত মই যিটো অঞ্চলত আছোঁ মানে হেঙেৰাবাৰী, তাত আমাৰ 7খনমান কমিটি লগ হৈ পেলাই এখন আমাৰ চেণ্ট্ৰেল কমিটি আছে। আৰু সেই চেণ্ট্ৰেল কমিটিত মই আছোঁ। তেতিয়া চেণ্ট্ৰেল কমিটিত হঠাতে এটা মেছেজ আহিলে যে আপোনালোক সাৱধান থাকক, 3টা বাঘ ওলাই গৈছে আৰু মই থকাৰ পৰা চিৰিয়াখানা বেছি দূৰ নহয়, এটা পাহাৰ পাৰ হৈ পেলাই চিৰিয়াখানা পায়। মই এতিয়া যিখিনিত আছোঁ সেইখিনি এতিয়া একদম ধুৱলি কুঁৱলী হৈ আছে, সেইকাৰণে মই দেখাব পৰা নাই। এনেই মই দেখাই দিম কেতিয়াবা ভাল বতৰ হ'লে। তাৰপিছত আজি বতৰটো মানে অলপ গোমা। আৰু তেতিয়া তেনেকৈ কৈছিলে দেই। আপোনালোকে কওকচোন, যদি 3টা বাঘ আহে, আপোনালোকৰ কোনো এজন মানুহ, ইমান গুৱাহাটীত মানুহ আছে, কাৰো চকুত নপৰিবনে বাৰু? তাৰপিছত তেতিয়া মই তাত ক'লোঁ যে কোনোবাই দেখিছিলেনে বাঘটো? 3টা বাঘ যে ওলাই আহিলে চিৰিয়াখানাৰ পৰা, কোনোবাই দেখিছিলেনে? কিন্তু কোনেও একো মাত নিদিয়ে, কাৰণ আজিকালিতো জানেই গোটেইবিলাকে ভক্ত এইকেইটা থাকিও নেদেখা হৈ থাকে, ক্ষুদ্ৰ স্বাৰ্থত বিক্ৰী যায় আজিকালি মানুহ। গতিকে কোনেও হেৰি নকৰিলে, উত্তৰটো নিদিলে।
তাৰপিছত মই আকৌ নিজে ক'লো কি যে এইটো ভুৱা আচলতে বাঘকেইটা ইয়াৰ পৰা লৈ গৈছে আৰু এনেই কমিটি মানক কিছুমানক মানে চিৰিয়াখানাকো অৰ্ডাৰ দিছে তহঁতে তাৰ পৰা এখন নটিচ পঠা আৰু একদম আপোনালোকে বিশ্বাস কৰক চিৰিয়াখানাৰ পৰা এখন নটিচ পঠাইছে জানেনে এইখন বাঘ গুচি গৈছে বুলি কেনেকুৱা হাঁহি উঠা কথা কওকচোন আৰু কি জানে আচলতে অন্ধ হৈ গৈছে যে সেইখিনি মানুহে হেতুকে বিশ্বাস কৰিছে আচলতে বিশ্বাস নকৰিলেও মানে বিশ্বাস কৰা ভাও ধৰে কিন্তু মই হেতু ভাও নধৰো মই তাত মানে হেতু প্ৰতিবাদ কৰিছিল যে এটো মিছা কথা বাঘকিটা তেতিয়া হেয়া লৈ গল এনে মিছা কথা এটা বনাই কলে গতিকে তেতিয়া আমি যেতিয়া প্ৰতিবাদ কৰিছিল তেতিয়া আমাক পাগল আখ্যা দিছিলে গম পাইছে আৰু বহুত প্ৰতিবাদ কৰিছো প্ৰতিটো বস্তুতে 2 নম্বৰী যিখিনি দেখো প্ৰতিটোতে আমি প্ৰতিবাদ কৰো আৰু অলপ দিন অৱশ্যে আমি প্ৰতিবাদ কৰা নাই যেতিয়া শিলখাকুৰ ঘৰবিলাক যে ভাঙি দিছিলে তাৰ পিছৰ পৰা ইমান প্ৰতিবাদ হোৱা নাই এটা দুটা হৈ আছে তথাপিও তাত যাও মাজে মাজে কিন্তু এতিয়া এই মুহূৰ্তত যোৱা নাই আৰু কিছুমান পৰিস্থিতি পৰি পেলাই মানে ঘৰুৱা কিছুমান কামৰ কাৰণে মই যাব পৰা নাই তাৰ পিছত চিৰিয়াখানাৰ কথা কৈ থাকোঁতে আৰু এটা কথাত আমি প্ৰতিবাদ কৰিছিলো আপোনালোকক উনুকিয়াই থওঁ হেৰিত এয়াৰপোৰ্টক লৈ পেলাই নহয় না বাৰু এয়াৰপোৰ্টক লৈ পেলাই যেতিয়া হে কৈছো এইটো দালাল এনেকে কয় আমাক হা এইবিলাক এনে এইবিলাক কিবা কিবি বেয়াকে কথা কয় কিন্তু সিদিনাখন এজন একদম ভদ্ৰ লোক হা ভদ্ৰ লোক কোনোবা ল'ৰা নে ছোৱালী আনিবলৈ গৈছিলে আপোনালোকও জ্ঞাত চাগে ফেচবুকত খুব তুলপাৰ লাগি আছিলে এজন গ'ল যাওঁতে বোলে একদম তাত বোলে বহিৰাগত হেৰিবিলাকে মানে তেওঁক বেয়া ব্যৱহাৰ কৰিলে তেওঁ মানে খুব দুখ প্ৰকাশ কৰিছে সেইবিলাক ভদ্ৰ লোকে আকৌ আমি যেতিয়া এয়াৰপোৰ্টক লৈ পেলাই আন্দোলন কৰিছিল তেতিয়া এই পাগলবিলাকৰ কাম নাই এই পাগলবিলাক সেই বুলি কৈছিলে এতিয়া তেওঁ যেতিয়া মাৰ খাইছে তেতিয়া কেকাইছে আৰু তাত মই এটা কমেন্ট দিছিলো বহুত সুন্দৰ হৈছে আপোনালোক এনেকুৱা ব্যৱহাৰে যোগ্য মানে তেতিয়া তাকে কমেন্টত আপোনালোকে চাব মোৰ নামটো এটাই ৰঞ্জন বৰাই সেই ফেসবুকৰ কিছুমান কমেন্টত তেতিয়া চাব সেই কমেন্টক মোক মানে একদম বহুতে মানে ভাল পাই লাইক কৰিছিলে গতিকে কথাবিলাক তেনেকুৱা আমি যিবিলাক কথা কওঁ এতিয়া এইকেদিন একদম জুবিনৰ কথাটো লৈ পেলাই তুলপাৰ লাগি আছে নহয় না বাৰু আৰু তেওঁ এই কথাটো কওঁ বুলিয়ে কৈ দিছে কিছুমান বস্তু মানে যেতিয়া বেছিকে প্ৰচাৰ হৈ থাকে সেইখিনি নটছাট কৰিবৰ কাৰণে জুবিনে এইবিলাক অংক কৰিলে আৰু এইটো সুবিধা লৈ পেলাই দেখিছানে এই হেৰিটো কয়লাখনি যিখিনি কৰ্মচাৰী হেৰি হৈছিলে সেইখিনি কথাটো তল পৰিলে আৰু স্মাৰ্ট মিটাৰটো বৰ স্মাৰ্ট মিটাৰ লাগিয়ে আছে আৰু তাৰ লগে লগে এইখন হৈছৈ লাগি থাকুনতে ৰাজীৱ খদিয়া জুবিনৰ হৈছৈ লাগি থাকুনতে হাতীকিটা অৰুণাচলৰ পৰা লৈ গুচি গল আৰু মামাই কৈছে বোলে হেৰি নহয় এটো বোলে মিছা কথা হা মিছা কথা বুলি কৈছে আৰু কওঁ শুনক এইটো কথাতে এজন ভদ্ৰলোকে ফেসবুকত আছে মানুহজন বয়সে হৈছে দিয়কচোন সেই বয়সীয়াল মানুহজনে কেনেকুৱা ফালতু কথা কৈছে তেওঁ কি বাওপন্থী নে মাওপন্থী তেনেকুৱা হেৰি আৰু দলৰ ইমান মই নাজানো মই তেওঁক অৱশ্যে ব্লক কৰি দিছিলো কিছুমান কথাৰ কাৰণে এনেকুৱা ৰাজনীতি কথাৰ কাৰণে কিছুমান মানুহ বয়স হলেও মানে স্বাৰ্থলোভী আৰু কি স্বাৰ্থৰ কাৰণে তেনেকুৱা কিছুমান মন্তব্য দিয়ে নাজানো এতিয়া কৈছে কি তেওঁ বোলে হাতীয়ে হেনো বহুত মানুহ মাৰিছে সেইটো কাৰণে বোলে হাতীবিলাক বোলে লৈ গৈছে ভালে হৈছে এতিয়া যদি মই তেওঁক প্ৰশ্ন কৰো বান্দৰেও বহুত মানুহক উৎপাত কৰিছে বান্দৰখিনিও যদি লৈ যাবলৈ কয় তেতিয়া বান্দৰখিনি লৈ যাবনে বান্দৰবিলাক লৈ যোৱা ব্যৱস্থা কৰক হয় না নহয় কিন্তু বান্দৰখিনি নিনিয়ে নিজৰ পেটটো পুৰাই আছে আৰু বান্দৰৰ পেট কোপা পুৰাব বান্দৰেটো কিমান খাই জানেই নহয় নে গতিকে বান্দৰে এইবিলাক মেলি দিছে খাই থাক তহতে যি কৰ কৰি থাক মুঠতে মোৰ পেটটো ভৰিলেই হ'ল মই হেৰি দিছো এইবিলাক হাতীখিনি দিছো তাৰ বিনিময়ত মই ধনটো পালেই হ'ল কথাখিনি হেয়াই আৰু এতিয়া অন্ধভক্তসকলক কি ক'ব বুজোৱা বোলে আকাৰে ইংগিতে আৰু নবুজাক বুজাবা ধৰাৰ চাপৰিয়ে খুব খুন্দি পিটি পেলাই বুজাব লাগিব তেতিয়াহে ঠিক হ'ব নহয় না বাৰু আৰু ভাইটিটো কাৰণে মই চিৰিয়াখানাৰ ভিডিঅ'টো বনালো তাত একো নাই চৰাই চিৰিকটি কেইটামান এই ভাটো কেইটামান আছে তাকো গেলা পচা গোন্ধত যাব নোৱাৰি চাফ চিকুণতা বোলা কোনো এটা বস্তু হেৰি নাই মানে একদম লেতেৰা আৰু জলহস্তীকেইটা ওচৰলৈতো যাবই নোৱাৰি আৰু যেতিয়া এই এটা দুটামান কোনো বাঘ আছে নেকি কোনোবা সময়ত কি হয় জানেনে যেতিয়া খাদ্য দিবলৈ আহে একদম বহুত গুজৰে আৰু সেই গুজৰণি শব্দটো আমাৰ ঘৰলৈকে আহে ইমানেই কলো আৰু গতিকে চিৰিয়াখানাৰ ভিডিঅ' কি কম মানুহখিনি কি হয় দেখিও নেদেখা ভাও ধৰে নহয় নে এতিয়া মই ধৰক প্ৰতিবাদ কৰিবলৈ যাম কিন্তু মোৰ পিছত কোনো নাযায় কাৰণ কিয় জানে তেতিয়া ক'ব নহয় এজনীয়ে উজলা গেছ পোৱা নাই এজনীয়ে হেৰি কি বুলি কয়
অৰুণোদয় ন অৰুণোদয় পোৱা নাই সেইকাৰণে তাই চেপচেপাই আছে এনেকৈ কয় মোক সেইবিলাক নালাগেও 1200 টকা 1300 টকা নালাগে মোৰ দিনটোত 1200 1300 টকা মোৰ নিজৰ মানুহটোৱে মোৰ নামত খৰচ কৰিব পৰা মানে হেৰি আছে মানুহটোৰ আছে গতিকে মই সেইবিলাক আশা নকৰোঁ আৰু এইখিনিয়ে আছিলে সেই ভাইটিটো অনুৰোধ কৰ্মে মই এইটো মানে বনালোঁ দেই ভাইটি তোমাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ তুমি ক'ৰ হোৱা নাজানো কিন্তু তোমাৰ ব্যৱহাৰে তোমাৰ পৰিচয় মোৰ বহুত ভাল লাগিলে আৰু তুমি বনাবলৈ কোৱা কাৰণেহে মই ভিডিঅ'টো বনালোঁ গতিকে সকলোৰ পৰা এতিয়া লৈছোঁ বিদায় আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি পাৰে তেন্তে হ'লে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই